আমি আজি দুটা ইছ্যুৰ ওপৰত আজি সংবাদমেল আপোনালোকক সম্বোধন কৰিবলৈ আহিছোঁ। প্ৰথমতে কেইদিনমান সৰু এটা ইছ্যু আছে, মই এইটো আগতে কৈ লওঁ। কেইদিনমান পূৰ্বে যিটো কেবিনেট ডিচিশ্যন ল'লে অসম চৰকাৰে যে যিবিলাক সমষ্টিত টাউন আছে সেই সমষ্টিবিলাকত জিলা পৰিষদ সমষ্টি পুনৰ্গঠন কৰোঁতে 30,000 জনসংখ্যাৰ বিপৰীতে এটা জিলা পৰিষদ সমষ্টি গঠন কৰা হ'ব। আৰু যিবিলাক সমষ্টিত টাউন নাই, টাউন কমিটি নাই, সেই সমষ্টিবিলাকত 4টা জিলা পৰিষদ সমষ্টি গঠন হ'ব। এই কথাটোত আমাৰ দলৰ তীব্ৰ আপত্তি আছে, কাৰণ আমি দেখিছোঁ, হিচাপ কৰি দেখিছোঁ, কিছুমান সমষ্টিত 2-3খন টাউন কমিটি আছে আৰু বাকী 30,000 জনসংখ্যাৰ বিপৰীতে যদি তাত একোটাকেই জিলা পৰিষদ সমষ্টি গঠন হয়, কিছুমান সমষ্টিত 5-6টালৈকে জিলা পৰিষদ সমষ্টি হৈ যাব। তাৰ ওপৰঞ্চি হিচাপে তাত কিন্তু টাউন কমিটি, মিউনিচিপেলিটি বোৰ্ড কিন্তু আৰু দুই তিনিটা থাকিব। আৰু যিবিলাক সমষ্টিত কেৱল গ্ৰাম্য গাঁও পঞ্চায়তবিলাক আছে, কোনো টাউন কমিটি নাই, তাত হয়তো যদি 2,15,20,000 ভোট আছে, তেনেহ'লে তাত জনসংখ্যাটো প্ৰায় 3 লাখ হ'ব। গতিকে 3 লাখ, 3.5 লাখ জনসংখ্যাৰ বিপৰীতে মাত্ৰ 4টা জিলা পৰিষদ সমষ্টি হ'ব, য'ত আমি দেখিছোঁ 75,000 বা 80-90,000 জনসংখ্যাৰ বিপৰীতে এটা জিলা পৰিষদ সমষ্টি হ'ব। আৰু টাউন থকা সমষ্টিত 30,000 জনসংখ্যাৰ বিপৰীতে এটা জিলা পৰিষদ সমষ্টি হ'ব। গতিকে এইটো কেতিয়াও মানি ল'ব নোৱাৰি। আৰু আমি দাবী কৰিছোঁ যে এই কেবিনেট ডিচিশ্যনটো চৰকাৰে পুনৰ বিবেচনা কৰক আৰু যিবিলাক বিধানসভা সমষ্টিত কোনো টাউন নাই বা মিউনিচিপেলিটি বোৰ্ড নাই, তাতো 30,000 জনসংখ্যাৰ বিপৰীতেই একোটাকৈ জিলা পৰিষদ সমষ্টি দিয়ক আৰু এটা ইকুৱেলি সকলোতে এটা কমন এটা ফৰ্মুলা এপ্লাই হ'ব লাগে। এইটো এটা বৈষম্যমূলক বুলি আমি ধাৰণা কৰিছোঁ। গতিকে আমাৰ দলৰ পৰা এইটো আমি ৰাইজৰ পৰা তীব্ৰ দাবী আহিছে। গতিকে আমি আপোনালোকৰ জৰিয়তে চৰকাৰক আমি এইটো দাবী জনালোঁ। তাৰপিছত আমাৰ আৰু এটা ইছ্যু হ'ল, কালি আমি আমাৰ AUDFৰ এটা সজাতি দল জাগিৰোডৰ নেতৃবৃন্দ আমাৰ লগত আছিল আৰু তাত গৈ আমি যিটো দেখা পালোঁ, এই উচ্ছেদটো সম্পূৰ্ণ বৈষম্যমূলক হৈছে, পক্ষপাতিত্বমূলক হৈছে। সেই শিলশাকুত প্ৰায় 4-5টা বেলেগ বেলেগ জনগোষ্ঠীৰ লোক আছে, কিন্তু তাত বাছি বাছি নিৰ্দিষ্ট এটা ধৰ্মৰ এটা জনগোষ্ঠীৰ লোককহে উচ্ছেদ কৰা হ'ল, তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি দিয়া হ'ল। আৰু বাকী কিছুমান জনগোষ্ঠীক তাতে কোৱা হ'ল যে তোমালোকক আমি ব্যৱস্থা কৰি আছোঁ, তোমালোক যাব নালাগে। এইটো পক্ষপাতিত্বমূলক হৈছে, আমি তাৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল, এই মাটিটো ৰেলৱেৰ মাটি বুলি কোৱা হৈছে, কিন্তু আচলতে ৰেল লাইনটো এইফালে যোৱা নাই। যিটো জাগিৰোড হৈ উজনি অসমলৈ যোৱা ৰেল লাইনটো ইয়াৰ পৰা 1 কিলোমিটাৰ আঁতৰি দি গৈছে। ইয়াতে এটা পাথৰ কুঁৱেৰী আছিলে প্ৰায় 30-40 বছৰ আগত। সেই পাথৰ কুঁৱেৰীৰ পৰা পাথৰ মালবিলাক নিবলৈ ৰেল লাইনটো এক্সটেণ্ড কৰি এই পাহাৰলৈকে আনিছিল, যে এই কুঁৱেৰীৰ পৰা ইয়াত মূল যিটো ৰেল লাইন তালৈকে মাল নিবলৈ। কিন্তু সেই পাথৰ কুঁৱেৰীও আজি নাই, ৰেল চলাচলো নাই, ৰেল লাইন জাগাই জাগাই ৰেল লাইন পুতি ওপৰেদি ৰাস্তা বনাই দিছে, ৰেলৰ কোনো প্ৰয়োজনৰ মাটিয়েই নহয়। আৰু ইয়াত আমি দেখা পাইছোঁ 57 বছৰ বয়সৰ মানুহ যাৰ জন্ম ইয়াত আছে, 62 বছৰ বয়সৰ মানুহ আমি পাইছোঁ যাৰ জন্ম ইয়াত হৈছে। তেওঁলোকে ইয়াত কিছু শ্ৰমিক, ভূমিহীন আৰু নদীৰ গৰাখহনীয়া আক্ৰান্ত লোক, তেওঁলোকে ইয়াত আছে। বহুতে জাগিৰোড পেপাৰ মিলত কাম কৰিছিল, বহুতে কুঁৱেৰীত কাম কৰিছিল আৰু বহুতে ইয়াত সৰু সুৰা ব্যৱসায় কৰি আছে। এই লোকসকলক অপ্ৰয়োজনীয়ভাৱে ইয়াত উচ্ছেদ কৰা হ'ল, য'ত ৰেল লাইনৰ কাৰণে, ৰেলৱেৰ বিভাগৰ কাৰণেও এই মাটিৰ একো প্ৰয়োজন নাই, কুঁৱেৰীও নাই একো। গতিকে এই মানুহ 50-60 বছৰ ধৰি বসবাস কৰা মানুহসকলক আক্ৰোশমূলকভাৱে ইয়াত উচ্ছেদ কৰা হ'ল। আৰু কিছুদিন পূৰ্বে নিৰ্বাচনৰ সময়ত মন্ত্ৰী পীযুষ হাজৰিকাই জাগিৰোড সমষ্টিত, তেওঁ নিজৰ সমষ্টি হয়তো, তেওঁ জেগাই জেগাই কৈছিল যে মই ভোট চাম, যদি আমাৰ প্ৰাৰ্থী জিকিব নোৱাৰে তেনেহ'লে কিন্তু আমি তাৰ কাৰণে কিন্তু আমি ব্যৱস্থা ল'ম। আৰু ভাবুকি দিছিল, ভয়, আমাৰ সন্দেহ হৈছে যে প্ৰাৰ্থী সুৰেশ বৰা জিকিব নোৱাৰাৰ কাৰণে আক্ৰোশমূলকভাৱে নিৰ্দিষ্ট জনগোষ্ঠীৰ লোকক তেওঁলোকে উচ্ছেদ কৰি বা তেওঁলোকৰ ওপৰত এটা প্ৰতিশোধমূলক ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে, তাক আমি গৰিহণা দিছোঁ। আৰু আমাৰ দাবীটো হ'ল যে উচ্চতম ন্যায়ালয়ৰ দুটামান জাজমেণ্ট মই পাইছোঁ, এটা বিহাৰৰ আৰু এটা উত্তৰ প্ৰদেশৰ জাজমেণ্ট। তাত আছিল যে উচ্ছেদ যদি চৰকাৰৰ কোনো ভূমিত প্ৰয়োজন হয় আৰু তাৰ পৰা যদি উচ্ছেদ কৰিব লাগে, সেই মানুহসকলক বিকল্প সংস্থাপন নিদিয়াকৈ উচ্ছেদ কৰাটো বেআইনী। সেই লোকসকলক বিকল্প সংস্থাপন দিয়াৰ পিছতহে তেওঁলোকক উচ্ছেদ কৰিব পাৰিব বা আঁতৰাব পাৰিব। আৰু উচ্চতম ন্যায়ালয়ে এই কথাটো স্পষ্ট কৰিছিল, বিকল্প সংস্থাপন মানেই তেওঁলোকক এডোখৰ ভূমি দি
কেৱল এটা ঘৰ বনাই দিলেই বিকল্প সংস্থাপন নহয়, তেওঁলোকৰ ঘৰৰ সকলো আচবাব পত্ৰ, তেওঁলোকৰ খোৱা বোৱাৰ বাচন বৰ্তন, কাপোৰ কানি আৰু এখন ঘৰৰ প্ৰয়োজনীয় যিমান তেওঁলোকৰ বয় বস্তু লাগে সকলো বস্তু বাহানি দি পেলাই তেওঁলোকক ঘৰ দি সংস্থাপন দিয়াটোহে বিকল্প সংস্থাপন। এইটো ক্লিয়াৰিফাই কৰি দিছে উচ্চতম ন্যায়ালয়ে। গতিকে উচ্চতম ন্যায়ালয়ৰ সেই ভাৰ্ডিকটোক ইয়াত ভাইলেট কৰা হৈছে আৰু আক্ৰোশমূলকভাৱে নিৰ্দিষ্ট জনগোষ্ঠীৰ লোকক তেওঁলোকে ইয়াত উচ্ছেদ কৰিছে। আমি তাৰ গৰিহণা দিছোঁ আৰু আমি দাবী কৰিছোঁ অতি সোনকালে এই লোকসকলক ভূমি আৰু তেওঁলোকক ঘৰ বনাই যাৱতীয় বয় বস্তুসহ সংস্থাপন দিয়ক আৰু অসমত চৰকাৰে উচ্ছেদ নীতি আক্ৰোশমূলকভাৱে নিৰ্দিষ্ট জনগোষ্ঠীৰ লোকক তেওঁলোকে আক্ৰমণ কৰিবলৈ বা প্ৰতিশোধ পূৰণ কৰিবলৈ এই উচ্ছেদ ব্যৱস্থা বন্ধ কৰক। এটা সুনিৰ্দিষ্ট উচ্ছেদ নীতি অসমত আহিব লাগে যে বিকল্প সংস্থাপন নোহোৱাকৈ কোনো ভূমিহীন লোকক উচ্ছেদ কৰিব নোৱাৰিব। এনেধৰণৰ এটা আইনৰ প্ৰয়োজন আছে। আমি দাবী কৰিম বিধানসভা নিৰ্বাচনত যাতে এনেকুৱা এটা আইন আহে আৰু নিৰ্দিষ্ট জনগোষ্ঠীক চৰকাৰে যাতে এনেকৈ বাৰে বাৰে অত্যাচাৰ কৰিব নোৱাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।